এই গামোচাখন দেখিছে নহয়, মনত আছে কেনেকৈ অসমৰ গামোচাখন দুভাগ কৰিব আহিছিল একাংশ অসম বিৰোধী বাঙালীয়ে। আৰু এইবাৰ সেইসকলৰ উদ্যোগতে চৰকাৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হ'ল বাংলা সাহিত্য বা অসম। এই বাংলা সাহিত্য বা অসমৰ অধিৱেশন শিলচৰত অনুষ্ঠিত হ'ব 29, 30 আৰু 31 জানুৱাৰী 2025। অসম সাহিত্য সভাক প্ৰত্যাহ্বান জনাই এওঁলোকে এতিয়া অসমত জন্ম দিছে বাংলা সাহিত্য সভা, তাকো চৰকাৰী পৃষ্ঠপোষকতাত। আৰু আপুনি মই লাগি থাকক, হিন্দু, অসমীয়া, বাঙালী, মিয়া, আল বাল লাগি থাক। আৰু জাতীয়তাবাদী নেতাসকল, উজনিৰ পৰা মিয়া সদা ঠিকাদাৰসকল, তোমালোকে কৈছিলা কেনেকৈ অসমত বহিৰাগতই সংগঠন খুলিব পাৰে এতিয়া। আৰু মন্ত্ৰী বিমল বৰাৰ এই পষ্টটো চাওক, তেওঁৰ মতে বৰাক আৰু ব্ৰহ্মপুত্ৰত 1 কোটি বাংলাভাষী লোক আছে। এতিয়া আমাৰ কথাটো হ'ল, যদি বৰাক আৰু ব্ৰহ্মপুত্ৰত মিলি 1 কোটি বাঙালীয়ে আছে, আমাৰ জাতি ভাই জনজাতীয় লোকসকলক বাদ দিয়ক, হিন্দীভাষী কিমান আছে? বিহাৰী, মাৰোৱাৰী যিসকলে হিন্দী কয়, তেওঁলোকক ধৰি কিমান শতাংশ অসমীয়া থাকিল? মানে অসমৰ অৱস্থা কি হ'বলৈ গৈ আছে। তাতে কাখনেতো নতুনকৈ হিন্দু বাংলাদেশীক আকৌ আদৰি অনাৰ গোটেই সুযোগ দিছে। গতিকে কাখন কাৰ্যকৰী কৰাৰ পিছত একাংশ বাঙালীয়ে, অসম বিৰোধী বাঙালী বুলি কৈছোঁ, অসমৰ ভাষা কৃষ্টি সংস্কৃতিক তেওঁলোকে সন্মান কৰিব জনা নাই, শিকা নাই, আগ্ৰহ নাই। তেওঁলোকে অসমীয়া হ'ব খোজা নাই, মনে প্ৰাণে তেওঁলোকে অসমীয়া কৃষ্টি সংস্কৃতি সাহিত্য পৰম্পৰাত ৰীতি নীতিত লীন যাব খোজা নাই। তেওঁলোকে বাহ্যিকভাৱে অসমত আছে কাৰণে মাজে মাজে অসমীয়া দেখুৱাই, বৰ মতা দেখুৱাই, কিন্তু প্ৰকৃতাৰ্থত কি এই কথাবোৰে প্ৰমাণ কৰে। আৰু আমাৰ বিদুৰ ভাইহঁতে কি কৰে, অসম সাহিত্য সভাৰ বিদুৰ ভাইসকল, তোমালোকে পণ্ডিত, শিক্ষাবিদ, যশস্বী সাহিত্যিকসকলক প্ৰাপ্য সন্মান দিব নোৱাৰাৰ বাবে, তোমালোকৰ মাজত থকা খোৱা কামৰাৰ বাবে, তোমালোকৰ মাজত থকা ক্ষমতা সৰ্বোচ্চ মানসিকতাৰ বাবে আজি এই অৱস্থা। কিয় অসম সাহিত্য সভাৰ দৰে বৃহৎ এটা অনুষ্ঠান থকাৰ পিছত অসমত প্ৰয়োজন বাংলা সাহিত্য সভা অসম। অসম দিছে নামটো, বাংলা সাহিত্য বা অসম। গতিকে চিন্তা কৰক আমি ক'ৰ পৰা ক'লৈ গৈ আছো। এজন খামিদাত গৰ্বিত অসমীয়া হিচাপে আজি লাজ পাইছো, খং উঠিছে। আৰু জাতীয়তাবাদী নেতাসকল, তোমালোকৰ বিবেক দংকন হোৱা নাই এতিয়াও? জাতিৰ নামত ঠিকাদাৰী কৰি একাংশই ইতিমধ্যে জাতিটোক শেষ কৰিলে, জাতি সত্তাক ধ্বংস কৰিলে এজিপিৰ ননচেন্স কেইটাই। তাৰ পিছতো যিসকলক আমি বিশ্বাস কৰিব পাৰোঁ, যিসকলক অসম আৰু অসমীয়া বিশ্বাসত লয়, তেওঁলোকৰ স্থিতি লাহে লাহে থৰক বৰক হৈছে। এই শৃংখল নামৰ ল'ৰাজন, তেওঁ কি কৰিলে? তেওঁতো বিৰাট মিয়াৰ বিৰোধী, মিয়াক পিটি পিটি খেদে, বাঙালী পিটি পিটি খেদে। এতিয়া তেওঁলোকৰ সন্মুখতে কাছাৰত হ'বলৈ গৈ আছে বাংলা সাহিত্য সভা অসম। পাৰে যদি ৰদ কৰক। আমি আগতেই কৈছিলোঁ, যেতিয়া গামোচাখন দুচেও কৰিছিল তেতিয়াই কৈছিলোঁ এওঁলোকে কেনেকৈ খুব লাহে লাহে গোটেই অসমখন কুক্ষিগত কৰিব খুজিছে। আৰু মন কৰক, ফটোত দেখা প্ৰত্যেকে একেলগ হৈছে, ৰাজনৈতিক ব্যক্তিয়ে হওক, সি অধ্যাপকে হওক, সাংস্কৃতিক কৰ্মীয়ে হওক, সকলোৱে যেন এটা মতলব, এটা লক্ষ্য, এটা উদ্দেশ্যত এক হৈছে। কাৰণ তেওঁলোকে জানে এক নহ'লে এই বিভাজনমুখী অসম আৰু অসমীয়াৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰা সম্ভৱ নহয়। আৰু আমি আজিয়ে কৈ থলোঁ, এই যে কাখন কাৰ্যকৰী হ'ল, ইয়াৰ পিছত দেখিব এওঁলোকৰ পৃষ্ঠপোষকতাত, এওঁলোকৰ নেতৃত্বত অনাগত 10 বছৰৰ ভিতৰত অসমত বাংলা ভাষাৰ প্ৰৱৰ্তন হ'ব লাগে বুলি আন্দোলন কৰিব, কোৰ্টলৈ যাব। আৰু জানেইতো কোৰ্টত মেজৰিটি মাষ্ট বি গ্ৰেণ্টেড। কাখন কাৰ্যকৰী কৰাৰ পিছত যিসকল হিন্দু অবৈধ আছিল তেওঁলোকে নাগৰিকত্ব পালে। এতিয়া এওঁলোকতো 1 কোটি থাকিলেই, অসমীয়া থাকিলেও কিমান? অসমীয়াৰ নিজৰ মাজতে বিভাজন, নিজৰ মাজতে দূৰত্ব, নিজৰ মাজতে হিংসা হিংসি, আমাৰ মাজতে ভেদভাৱ, আমাৰ মাজতে উজনি নামনি। আৰু আমাৰ মাজৰে একাংশই এই অসমীয়া মিয়া হিন্দুৰ নামত যি ধৰণে নিকৃষ্ট কুটিল ৰাজনীতি কৰি আছে, এই সকলোবোৰ দুৰ্বলতাৰ সুযোগ লৈছে এওঁলোকে। গতিকে প্ৰিয় দৰ্শক, ক'বলৈ একো নাই, একো লাভ নাই। কাৰণ চৰকাৰে যেতিয়া পৃষ্ঠপোষকতা আগবঢ়াইছে, বিমল বৰাৰ দৰে মন্ত্ৰীয়ে যেতিয়া উৎসাহিত কৰিছে, যেতিয়া পুলিচ গ্ৰাউণ্ডত এনেকুৱা এখন সভা পতাৰ অনুমতি দিছে, তাৰপিছত ক'ব কি? মানে কাখন কাৰ্যকৰী হোৱাৰ পিছত চল চাই থকা এওঁলোকে এতিয়া অসমত সম্পূৰ্ণ প্ৰভুত্ব বিস্তাৰ কৰাৰ কাৰণে সকলোবোৰ প্ৰয়োজন সম্পূৰ্ণ কৰি তুলিছে। অনাগত সময়ত আমি আজিয়ে ক'লোঁ নহয়,
অসমীয়াৰ ঠাইত বাঙালী ভাষাক প্ৰৱৰ্তন কৰাৰ বাবে এওঁলোকে যে আন্দোলন নকৰিব তাৰ কোনো মান নাই। আমি আজিয়ে ক'লোঁ। ধন্যবাদ।